এভৰিৱান আজি হৈছে আমাৰ কলেজৰ 4 নম্বৰটো দিন আৰু আজি আছিল ডান্সৰ কম্পিটিশন আৰু আমি ধুনিয়াকে ডান্স ব্লগ কৰি আহিলো কৰি আহি এতিয়া আমি মানে ডিপাৰ্টমেন্টত কাইলে যিহেতু আছে আমাৰ কুৰাজৰ কম্পিটিশন তো আমি তাৰ কাৰণে অলপ প্ৰেক্টিস কৰি আছো এতিয়া সময়টো বহুতে বেছি হ'ল আৰু এতিয়া ভাবিছো আমি যেহেতু ৰাতিপুৱা আহিছিলো সোনকালে এয়ে আমি কিবা এটা খাব লৈছো আপোনালোক সব দেখাই আছো আৰু এয়া ৰংগোলী কম্পিটিশন আৰম্ভ হৈ গল দেখিছেনে বাৰু ধুনিয়াকে ৰংগোলী আকি থকা হৈছে ধুনিয়াকে ৰংগোলীৰ কাৰণে চাকি তাকি লৈ ললো বলা বলা এই বলা আমাৰ হৈ গল কমপ্লিট কেনেকুৱা লাগিছে সব না ইমান ধুনিয়া লাগিছে ওয়াও আৰু এইবোৰ বেলেগ ডিপাৰ্টমেন্টৰ আছিল কিন্তু সকলোবোৰে ভাল লাগিছে আপোনালোকে কমেন্ট কৰি কবচোন কোনটো ভাল লাগিছে বেছি আপোনালোকে যদি আগৰ ভিডিওটো চোৱা নাই তেতিয়া হলে আগৰ ভিডিওটো চাব আগৰ ভিডিওটোত মই বাকি 3 দিনত যিখিনি কম্পিটিশন হৈছিল সেইখিনি তাতে মই আপলোড কৰি থৈছো গতিকে আগৰ ভিডিওটো গৈ চাব বহুত সময় ব্যস্ততাৰ মাজত আমি এয়া খাব লৈছো সকলোৱে খাই আছে দেই কিন্তু সকলোৱে খাই আছে কিন্তু মই খাব পৰা নাই মোক দে কিকে দিনত কি হয় চাবলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু এতিয়া আমি অকনমান পছছ দি ফটোছটো উঠিম আৰু ফটো মাৰি দিয়া এটিটা খাথনে খাথনে ভাখাৰ মালিতা এ পাহি ফুলৰ খুবাখ বতৰি বিলুৱা আমাৰ কলেজৰ 5 নম্বৰটো দিন আৰু এফালে আমি সকলোৱে বহি এতিয়া বৰগীত শুনি আছো বৰগীত প্ৰতিযোগিতা চলি আছে তাৰ পিছত আপোনালোকক দেখাম চাব ভিডিওটো বহি আজি বতৰটো বহুত বেছি ডাৱৰীয়া যিকি নহওক বহি চাই আছো আপোনালোকক চাওকচোন গাইজ ফাইনেলি আমি হাজু মানে কুৰাজ খাবৰ কাৰণে এফালে আমি ষ্টেজত আহি পেলাই ৰৈ আছোহি ইয়াৰ পাছতে আমাৰ আছে আৰু ভিডিওটো একেলগে চাই থাকক আৰু আমাৰ কুৰাজটো কেনেকুৱা হৈছে জনাব নাপাহৰিব দেই